ড্রাইভার হয় 7 সিটার গাড়ি এখন আপোনাৰ 2021 7 সিটার বহুতে 7 সিটাৰত বিচাৰি থাকে বা ঘৰত যদি মানুহ বেছি আছে তেতিয়াহ'লে চাব পাৰে এখন সিলভাৰ কালাৰৰ আছে কেতিয়াৰ গাড়ী দাদা এখন 2021 গাড়ী 28000 কিলোমিটাৰ ৰানিং আছে ডিজেল নে পেট্ৰলৰ পেট্রোল দাদা এখনৰ প্ৰাইচটো কিমান ক'লে এখনৰ প্ৰাইচটো মাত্ৰ 4.5 লাখ টকা দিলে হ'ল 4 লাখ কেতিয়াৰ গাড়ী এখন 2019 গাড়ী হয় এখনৰ প্ৰাইচ কিমান আহিছে এখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ আপোনাৰ এখন আহি যাব 5,10,000 টকা আহি যাব 5,10,000 টকা ডিজেল আছে পেট্ৰলৰ পেট্রোলত আছে এটা পেট্ৰলত আছে চাওক মই গাড়ীখন এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নেক্সট এখন আছে আপোনাৰ বেলেনো কেতিয়াৰ আছে বেলেনো আপোনাৰ 2015 লাষ্টৰ অলমোস্ট আপুনি 16 ধৰিব পাৰে আলফা মডেলটো হয় বাকি এলয়টো লাগি আছে জানে আৰু ঠিক আছে ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে কিমান দাম ৰাখিছে এখনৰ দাম ৰাখিছে মাত্ৰ 3,80,000 টকা নমস্কাৰ মই তপন মহন্ত অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো জেএছ কাৰ বজাৰত মই আগতেও ভিডিঅ' বহুত বনাইছো আপোনালোকে মোক কমেন্ট কৰি আছিলে যে জেএছ কাৰ বজাৰৰ ভিডিঅ' লাগে গতিকে আজি আহি পাই গলো জেএছ কাৰ বজাৰত এবাৰ ষ্টকটো দেখাই দিয়ক যে দাদাৰ তাত কিমান ষ্টক আছে আপোনাক যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনাক মানে কি মানে কম বাজেটত গাড়ী লাগে আপোনাক মানে ভিআইপি টাইপৰ গাড়ী লাগে যেনেকুৱা গাড়ী লাগে তেনেকুৱা গাড়ী দাদাৰ তাত পাব আপোনালোকে আহক আপোনালোক ফাইনেন্সত লাগিলে দাদাই ফাইনেন্সত দিব কেছত লাগিলে কেছত দিব আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰি ল'ম বুলি ভাবে তেতিয়াহ'লে এক্সচেঞ্জ কৰি ল'ব পাৰে বিশেষ দেৰি নকৰো বলক এতিয়া আৰম্ভ কৰো নিছানৰ কি আছিল এটা নিছান মেগনাইট 2000 মডেল এখন 2022 হয় 2022 গাড়ী 2022 গাড়ী আৰু এইখনৰ ৰানিং আছে আপোনাৰ বহুত কম ৰানিং আছে হয় 8,000 ওপৰত চলিছে গাড়ীখন মাত্ৰ 8,000 কিলোমিটাৰ ৰানিং হৈছে 2022 গাড়ী দাম কিমান আহিছে দাদা এইখনৰ দাম আমি খুব ধুনীয়া প্ৰাইজ এটা ৰাখিছো এখন গাড়ী আপুনি চাই লওক টায়াৰ গোটেই নতুন আছে স্পেয়াৰ টায়াৰ আনটাচ বাকি আপুনি ইন্টেৰিয়ৰটো চাই গমে পাইছে আৰু গাড়ী অলমোস্ট নতুন হৈ আছে 8,000 চলা মানে আৰু এখন গাড়ী একো কৰিব লগা কামো নাই আৰু নতুন হৈ আছে গাড়ী এইখনৰ প্ৰাইচটো আমি ৰাখিছো 5,20,000 টকা মাত্ৰ 5,20,000 টকা দাদা ফাইনান্স হৈ যাবনে হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ লগত যদি সিভিল ভাল থাকে আৰু কি আৰু কমকে দিলে হৈ যাব এনে 60,000 টকা দিলে ওলাই যাব নেক্সট এখন আছে ডিজাৰ হোৱাইট কালাৰৰ আছে বহুতে বিচাৰি থাকে কিমান দাম ৰাখিছে এখনৰ এখন 2018 হয় এখনৰ প্ৰাইচটো ৰাখিছে মাত্ৰ 4.5 লাখ টকা 4 লাখ 4.5 লাখ 4,50,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 4,50,000 টকাই দিব লাগিব আপোনালোকে নিজে ফিজিক্যালি আহক দাদাই আৰু এটা কিবা এটা নেগোচিয়েবল কৰি দিব এয়া চাওক গাড়ীখনৰ সিট কভাৰ চাওক দাদা একদম নতুন সিট কভাৰ লগাই দিছে বাকিটো আৰু ক'বই নালাগে নে কি কয় মই আৰু এইখন গাড়ীত আমি আৰু লগাম এসেসৰিজ অলপ লগাব আছে এসেসৰিজ লগাই মানে অল কমপ্লিট কৰি দি দিম গাড়ীখন দাদাই কৈছে আৰু কিবা সৰু সুৰা অলপ কিবা কৰিবলগীয়া আছে সেইখিনিও দাদাই কৰি দিব নেক্সট আছে দাদা এখন i20 হয় নেক্সট i20 2016 এক্টিভ হয় এক্টিভখন এখন i20 এখনৰ প্ৰাইচটো আমি ৰাখিছো মাত্ৰ 3,60,000 টকা দিলে 3,60,000 টকা গাড়ীখন সিলভাৰ কালাৰৰ আছে চাৰিটা এলো হুইল পাই যাব ভিতৰটো খোলা আছে যদি মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিবলগীয়া আছে নে কি কথা আৰু যদি আপোনালোকৰ ঘৰত মেকানিক আছে বা জানা মানুহ আছে তেতিয়াহ'লে লৈ আহিব পাৰে দাদাৰ কোনো প্ৰবলেম নাই নে কি কয় হয় নেক্সট আছে এখন ৰেনল্টৰ কি আছিল ড্ৰাইভাৰ এখনো ড্ৰাইভাৰ হয় এইখন 2022 হয় ঠিক আছে এখনৰ প্ৰাইচটো আপোনালোকে মাত্ৰ 4,90,000 টকা দিলে 4,90,000 টকা 2022 গাড়ী গাড়ীখনৰ ভিতৰটো চাওক একদম খুব ধুনীয়া হৈ আছে 7 সিটাৰ গাড়ী আপোনালোকে 4,90,000 টকাত পাই আছে হয় আপোনালোকৰ ঘৰত যদি মানুহ বেছি আছে তেতিয়াহ'লে এখন গাড়ী চাব পাৰে নে কি কথা গাড়ীখনো একদম পুৰা ধুনীয়া কণ্ডিচনত আছে নেক্সট আছে এখন স্কৰপিঅ হোৱাইট কালাৰ আছে বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে মাৰ্কেটত পাবলৈ টান দামটো কিমান কৈছে কেতিয়াৰ মডেল ৰা এইখন গাড়ীখন আপোনাৰ 2019 ৰ স্কৰপিঅ S11 S11 এইখনৰ প্ৰাইচটো আপোনাৰ ফিক্স প্ৰাইস আছে এইখনৰ আপোনাৰ 10,80,000 টকা 10,80,000 টকা ফিক্স প্ৰাইস কৈছে দাদা ইয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ একদম যিখিনি কৰিবলগীয়া আছে সেইখিনি সব কৰি দাদা ৰেডি কৰি থৈ দিছে নে কি টায়াৰ নতুন টায়াৰ চাৰিটা টায়াৰ চাওক দাদাই চাৰিটা টায়াৰে নতুন লগাইছে মই আগৰ টায়াৰটো এবাৰ দেখাই দিছো চাৰিটা এলো হুইল পাই যাব হোৱাইট কালাৰৰ আছে গাড়ীখন দাদা এখন ফাইনেন্স হ'ব নাই হৈ যাব কেতিয়াৰ মডেল ক'লে দাদা এখন 2019 গাড়ী 10,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় দাদা আমাৰ ভিডিঅ' চাই আহিলে কিবা অলপ ডিসকাউন্ট দিব নেকি আমাৰ ফালৰ পৰা যিমানখিনি পাৰো সিমানখিনি ডিসকাউন্ট কৰাই দিম আচ্ছা নেক্সট আছে এখন দাদা আপোনাৰ MG হেক্টৰ নেকি MG হেক্টৰ হয় এইখন মডেল দাদা এখন 2021 হয়
ঠিক আছে এইখনটো গাড়ী আৰু ক'বই নালাগে MG Hector যোনে জানে আৰু এখন গাড়ীৰ বিষয়ে বিশেষ বেলেগ একো ক'বই নালাগে MG Hector টপ মডেল হয় 2021 এলয় লাগি আছে 2021 MG Hector টপ মডেলত আছে যোনে এবাৰ এই গাড়ীখন ইউজ কৰিছে তেওঁ এই গাড়ীখনৰ বিষয়ে ক'ব নালাগে নে কি কথা হয় হয় আৰু গাড়ীখনৰ দামটো কিমান ৰাখিছে দা এইখনৰ দাম আমাৰ এইখন নতুন কিনিব গ'লে আপোনাৰ 23 লাখৰ পৰা 24 লাখ টকা ঠিক আছে আমি ইয়াতে ৰাখিছে মাত্ৰ 11 লাখ টকা 11 লাখ টকা মানে মোটামুটি কি কম 50% ডিসকাউন্ট কৰি দিছে 50% ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব আৰু আহিলে আমি আৰু কিবা এটা চাই দিম ডাউন পেমেন্ট কেন দিব লাগিব এখন এইখনৰ মিনিমাম আপোনাৰ 2.5 লাখ টকা দিলে হৈ যাব 2.5 লাখ টকা দিছিলে এখন টাটা এল্ট্ৰজ হয় টাটা এল্ট্ৰজ কেতিয়াৰ গাড়ী এখন এখন 2020 গাড়ী 2020 গাড়ী চাৰিটা এলো হুইল পাই যাব হোৱাইট কালাৰত আছে কিমান দাম ৰাখিছে এখন এখনৰ প্ৰাইসটো ৰাখিছে আমি মাত্ৰ আপোনাৰ 4,90,000 টকা দিলে 4,90,000 টকা আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো ফাইনেন্স হৈ যাব দা হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট ইমান কিনি আৰু 1 লাখ বা 1.5 লাখ টকা দিলে ওলাই যাব নেক্সট এখন আছে ফৰ্ডৰ কি আছিল এখন ফৰ্ড ফিগো কেতিয়াৰ মডেল এখন এখন আছিল আপোনাৰ 2017 হয় দাদা 2017 গাড়ী কিমান দাম ৰাখিছে এখনৰ প্ৰাইসটো আমি বৰ বেছি হাই ৰখা নাই হাই 3.5 লাখ টকা দিলেও এখন গাড়ী লৈ যাব পাৰিব দাদা এখন ফাইনেন্স হ'ব নাই হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আৰু ক'বই নালাগে 50,000 মান টকা দিলেও ওলাই যাব আপোনালোকে 50,000 অলপ ওপৰত দিব লাগিব আপোনাৰ যদি সিভিল ভাল থাকে তেতিয়া হ'লে আমি 50,000 তে উলাই সিভিল প্ৰফাইল ভাল থাকিলে 50,000 টকাটো নেক্সট আছে এখন কুইট 2018 চনত হয় ঠিক আছে গাড়ী খুব ধুনিয়া কন্ডিশনত আছে এখনৰ প্ৰাইসটো ৰাখিছো আমি মাত্ৰ 2,40,000 টকা 2,40,000 টকা কেতিয়াৰ মডেল 2018 গাড়ী ফাইনেন্স হ'ব না এখন ফাইনেন্স হৈ যাব নেক্সট আছে ইয়ন কেতিয়াৰ ইয়ন এখন দাদা আপোনাৰ 2015 মেগনা প্লাস হয় ঠিক আছে গাড়ী ইঞ্জিন খুব ধুনিয়া কন্ডিশনত আছে বাকি আপুনি চাই লওক ব্লু কালাৰত আছে গাড়ী দাম কিমান ৰাখিছে এখন টপ কন্ডিশনত আছে এখনৰ দামটো আমি মাত্ৰ 1,60,000 টকা ৰাখিছো 1,60,000 টকা নেক্সট আছে এখন আপোনাৰ নেক্সট কি আছিল নেক্সট আছে আপোনাৰ এখন Honda BRV Honda BRV আপোনাৰ 2000 মডেল এখন 17 দাদা 2017 চনৰ হয় 2017 গাড়ী কিমান দামটো কিমান বুলি ক'লে এখনৰ দামটো আছে মাত্ৰ 4,90,000 4,90,000 টকা ফাইনেন্স হৈ যাব নেক্সট এখন আছিল আপোনাৰ Honda i20 নেকি হয় Honda i20 2015 ৰ এখন ঠিক আছে এখনৰ প্ৰাইসটো ৰাখিছো আমি 3,80,000 টকা 3,80,000 টকা নেক্সট কি দেখাব দা 2022 বেলেনো আপোনাৰ এখন আছে 2017 বেলেনো কিমান দাম ৰাখিছে দা এখন আপোনাৰ 4,70,000 টকা ৰাখা 4,70,000 টকা গাড়ীখন লক আছে বাৰু এখন আপোনালোকে আহিলে খুলি দিব ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে কালাৰ ধুনিয়া হৈছে গাড়ী পুৰা 100% অৰিজিনেল পেইণ্টত থকা গাড়ী আপোনালোকে চাই লওক বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে নেক্সট আছে দাদা এখন টাটা টিয়াগো নেকি হয় টাটা টিয়াগো নেক্সট আছে এখন টাটা টিয়াগো সিলভাৰ কালাৰত আছে কেতিয়াৰ মডেল দাদা এখন 2017 হয় 2017 টাটা টিয়াগো কিমান দাম ৰাখিছে এখনৰ দাম আপোনাৰ 3,40,000 টকা ৰাখিছো আমি 3,40,000 টকা দাদাই দাম কৈছে আপোনালোকে নিজে আহক আৰু কিবা এটা ডিসকাউন্ট কৰি দিব আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াও দাদাই ডিসকাউন্ট কৰি দিব দাদা ডিজেল নে পেট্ৰল এখন পেট্ৰলৰ আছে দাদা নেক্সট এখন আছে আপোনাৰ i20 চেন্ট্ৰো চেন্ট্ৰো বহুতে বিচাৰি থাকে পাবলৈ টান দাদাই বিচাৰি আনিছে কেতিয়াৰ মডেল এখন এখন আপোনাৰ চেন্ট্ৰো 2018 হয় ঠিক আছে দাদা এখন আপোনাৰ আস্তা মডেলটো হয় আস্তা মডেল আপোনালোকে চাওক এন্ড্ৰইড ডিসপ্লে লাগি আছে গাড়ী ইন্টেৰিয়ৰটো চালে খুব ধুনিয়া কন্ডিশনত আছে এখনৰ প্ৰাইসটো ৰাখিছো আমি মাত্ৰ 3,40,000 টকা দিলে হলে কিমান ক'লে 3,40,000 3,40,000 টকা দাদাই দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব কেতিয়াৰ মডেল ক'লে দাদা 2018 চেন্ট্ৰো ইয়াত গাড়ীখন একদম খুব ধুনিয়া হৈ আছে নেক্সট আছে দাদা এখন আপোনাৰ কি আছিল ইগনিছ হয় কেতিয়াৰ ইগনিছ এখন ইগনিছ হল আপোনাৰ 2017 এইখনৰ প্ৰাইসটো ৰাখিছো আমি 3,60,000 টকা 3,60,000 টকা কেতিয়াৰ মডেল ক'লে 2017 হয় 2017 গাড়ী আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট আছে দাদা এখন ৱেগনাৰ আপোনাৰ 2021 অটোমেটিকত আছে এইখন গাড়ীখন পেট্ৰলে হয় অটোমেটিকত আছে কিমান দাম ৰাখিছে দাদা এইখনৰ লাগিছো আমি 4,80,000 টকা 4,80,000 টকা 4,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 4,80,000 দিব লাগিব আপুনি দাদা ৰানিং কিমান পৰিছে এখন ৰানিং এখন আপোনাৰ আছে মোটামুটি 50,000 60,000 কিলোমিটাৰ
50,000 প্লাস আছে, 50 to 53 এনেকুৱাই আছে। 50,000 কিলোমিটাৰ ৰানিং হৈছে। দাদা নেক্সট আছে আপোনাৰ টাটাৰ এখন কি আছিলে? টাটা আপোনাৰ নেক্সন এখন অলৰেডি বুক হ'ল। আমি হয়। ইফালে অলপ আগবাঢ়ো, ব্ৰেজা এখন আছে, ডিজেলত আহিছে। হয়, ব্ৰেজা বহুতে বিচাৰি থাকে। আপোনালোকেও যদি ভাবি আছে ছেকেণ্ড হেণ্ড ব্ৰেজা এখন লাগে তেতিয়াহ'লে চাব পাৰে। 4টা এল'হুইল পাব, ৰেড কালাৰত আছে। গাড়ীখন দামটো কিমান কৈছে? এইখনৰ দামটো আমি ৰাখিছো আপোনাৰ ৰেড কালাৰত আছে, ঠিক আছে। এই ডিজেল হয়, মাইলেজ চাইলেজ ধুনীয়া হ'ব। গাড়ী ৰাফ ইউজৰ কাৰণে বেষ্ট গাড়ী হ'ব এইখন। হয় হয়। আপোনাৰ এইখনৰ প্ৰাইচটো ৰাখিছো আমি 3,20,000 টকা, চৰি 4,20,000 টকা। 4,20,000 টকা দাদাই দাম কৈছে। আপোনালোকে নিজে আহক, দাদাই আৰু কিবা এটা ডিছকাউণ্ট কৰি দিব নে কি কয়? হয়, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, আমি যিমানখিনি পাৰো ডিছকাউণ্ট কৰাৰ চেষ্টা কৰিম। এখন গাড়ী যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব? 1 লাখ টকা দিলে হ'ল। 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। নেক্সট এখন আছে ক্ৰেটা দাদা, ব্লেক বিউটি। ব্লেক বিউটি হয়, ব্লেক বিউটি বহুতো বিচাৰে। এখন আছে আমাৰ ইয়াতে আপোনাৰ SX অপচনেলখন হয়, সানৰুফো পাই যাব এখনত। বাকীটো আৰু গমেই পাইছে গাড়ীখন কণ্ডিশ্যন ধুনীয়া হৈ আছে, ব্লেক কালাৰত আছে। ইণ্টেৰিয়ৰটো দেখাই দিয়ক এবাৰ। এইখনতে ব্লেক কালাৰৰ গাড়ী আছে, একদম 4টা এল'হুইল পাই যাব। সানৰুফ আছে নেকি দাদা? সানৰুফ আছে, সানৰুফো আছে। গাড়ীখন কেতিয়াৰ মডেল দাদা এখন? এইটো আপোনাৰ 2019। 2019 গাড়ী। কিমান দাম ৰৈছে এখনৰ? এইখনৰ দাম ৰাখিছো আমি 7.5 লাখ টকা ৰাখিছো। 7,50,000 টকা দাদাই দাম কৈছে। আপোনালোকে আহক, নিজে আহক, টেষ্ট ড্ৰাইভ কৰক। তাৰপিছত দাদাই আৰু কিবা এটা নেগেচিবল কৰি দিব। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব যদি কোনোবা ফাইনেন্সত ল'ব বিচাৰে? ফাইনেন্সত ল'ব বিচাৰিলে এইখন আপোনাৰ মিনিমাম 2 লাখ মান টকা দিলে হৈ যাব। 2 লাখ মান টকা দিলে ওলাই যাব। আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। নিশ্চয় কম। এড্ৰেছটো ক'লে কাষ্টমাৰখিনি আমাৰ ইয়াতে আহিব। এড্ৰেছটো ক'বই লাগিব। আপোনালোকক মই কৈছো, গুৱাহাটী বা জালুকবাৰী চাইডৰ পৰা যদি আপোনালোকে আহে, আপোনালোকে এয়াৰপৰ্ট, যিটো আমাৰ গুৱাহাটী এয়াৰপৰ্ট আছে, ফ্লাইঅভাৰখন পাৰ কৰি মোটামুটি 1/2 কিলোমিটাৰ মান আহিলে হাইৱেৰ লগতে লাগি আছে আমাৰ শ্ব'ৰুমটো। লেফ্ট চাইডত দেখাই পাব JS কাৰ বজাৰ লিখা থাকিব, সন্মুখত গাড়ীবিলাক থাকিব। আৰু আপোনালোকে যদি গোৱালপাৰা বা মিৰ্জা চাইডৰ পৰা আহে তেতিয়াহ'লে এয়াৰফৰ্চ গেট যিটো আছে, এয়াৰফৰ্চ গেটৰ পৰা আপোনালোকে অকণমান আগত, মোটামুটি মানে 500 মিটাৰ মান আগত আহিলে দেখাই পাব শ্ব'ৰুমটো ৰাইট চাইডৰ হ'ব। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যোগাযোগ কৰিলে নিশ্চয় সহায় সহযোগিতা কৰিম। নিশ্চয় আমি আপোনাক হোৱাটছএপত লোকেশ্যন পঠাই দিম। কিবা যদি অসুবিধা থাকে আপুনি ডাইৰেক্ট মোক কণ্টেক্ট কৰি দিব। মই আপোনাক গোটেইখিনি ফটো লাগে, বাকী গাড়ীৰ কিবা ডিটেইলছ লাগে মই দি দিম। ঠিক আছে, থেংক ইউ দাদা।